লগে লগে ল'ৰাটোৱে ভাবিছে বাইক এখন ল'ম, জাপ মাৰি উঠি বাপেকৰ মোবাইলটো চাই কয়, দেউতা 15 লাখ সোমোৱা নাই, তোমাৰ একাউণ্টত যে 500 টকা আছিল 50 টকা কাটা গৈছে। তাৰ জবাব আগন্তুক দিনত আমি দিব লাগিব। দিমনে সকলোৱে? মোবাইলৰ পৰা পইচা মাইনাছ হয়নে নহয়? মাইনাছ হয়নে নহয়? সকলোৰে হয়নে? তাৰ জবাব আমি হিমন্ত বিশ্ব শৰ্মাক আৰু নৰেন্দ্ৰ মোদীক দিব লাগিব। এই সৰু সৰু কথাবিলাক আমি ঘৰত গৈ আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া আমাৰ পৰিয়ালৰ মানুহসকলক আমি ক'ব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীক দিম বুলি কৈছিলে, 6 জনগোষ্ঠীক দিলেনে? নাই দিয়া, প্ৰতাৰণা কৰিছে। প্ৰতিটো মুহূৰ্তত অসমখনক শান্তিত্বপূৰ্ণ হিচাপে যি ধৰণৰ ভাতৃত্ববোধ বজাই ৰাখিব লাগিছিল, সেই ভাতৃত্ববোধ তেওঁ বজাই ৰাখিবলৈ পৰা নাই। প্ৰতি মুহূৰ্তত হিন্দু মুছলমানৰ নামত তেওঁ ৰাজনীতি কৰি পাৰ কৰিবলৈ বিচাৰিছে। এইবাৰ আমি অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছো। সকলো সাজু হৈ আছেনে? সকলো সাজুনে? কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ। গৌৰৱ গগৈ, ধন্যবাদ।